নমস্কাৰ বন্ধুসকল আজিকালি গ্যাসৰ সমস্যাটো মানুহৰ মাজত এক কমন স্বাস্থ্য সমস্যা হিচাপে দেখা দিছে। বেছিভাগ মানুহেই এই গ্যাসৰ সমস্যাত ভুগি থকাটো আজিকালি এক স্বাভাৱিক কথা হৈ পৰিছে আৰু এনেদৰে গ্যাসৰ সমস্যাত ভুগিলে মানুহে ফাৰ্মাচীৰ পৰা গ্যাসৰ টেবলেট কিনি আনি সেৱন কৰে আৰু এনেদৰে গ্যাসৰ টেবলেট সেৱন কৰাৰ ফলত মানুহে গ্যাসৰ সমস্যাৰ পৰা কিছু আৰাম পায়। আৰাম পায় যদিও আসলতে এই গ্যাসৰ টেবলেটে গ্যাসৰ সমস্যাটো সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰে, কিয়নো গ্যাসৰ সমস্যাৰ মূল কাৰণবিধেই হৈছে আসলতে খোৱা লোৱাৰ ক্ষেত্ৰত অনিয়ম কৰাটো। গতিকে আমি যদি গ্যাসৰ সৃষ্টি হ'লে বা গ্যাসৰ সমস্যা হ'লে গ্যাসৰ টেবলেট আনি সেৱন কৰাতকৈ আমি যদি খোৱা লোৱাৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম মানি চলোঁ তেতিয়া নিশ্চয়কৈ আমি এই গ্যাসৰ সমস্যাত ভুগিব লগা নহ'ব আৰু ভুগিব লগা হ'লেও তাৰ পিছত কিন্তু আমি অতি সোনকালে আৰোগ্য লাভ কৰাটো সম্ভৱ হৈ উঠিব। গতিকে আমি গ্যাসৰ সমস্যা হ'লে ওচৰৰ ফাৰ্মাচীৰ পৰা গ্যাসৰ টেবলেট কিনি আনি সেৱন কৰা অভ্যাস কৰাতকৈ আমি আসলতে খোৱা লোৱাৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম মানি চলাটোহে বেছি ভাল আৰু তেতিয়াহে আমি গ্যাসৰ সমস্যাক প্ৰতিৰোধ কৰিব পাৰিম বা গ্যাসৰ সমস্যাত আক্ৰান্ত হ'লেও আমি অতি সোনকালে এই গ্যাসৰ সমস্যাৰ পৰা মুক্তি লাভ কৰাটো সম্ভৱ হৈ উঠিব। গ্যাসৰ সমস্যা হ'লে সাধাৰণতে টেঙা উগাৰ হোৱা, বুকু জ্বলা পোৰা কৰা বা কেতিয়াবা পেটৰ বিষ হোৱা এনেধৰণৰ সমস্যাই দেখা দিয়ে আৰু এনেধৰণৰ সমস্যা কিছুদিন চলি থকাৰ পাছত IBSৰ নিচিনা বা তাতকৈও পেটৰ ডাঙৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি হৈ দেখা যায়। গতিকে আমি এই গ্যাসৰ সমস্যাত আক্ৰান্ত হ'লে বা গ্যাসৰ সমস্যাত আমি আক্ৰান্ত নহ'বলৈ হ'লে আমি খোৱা লোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ কিছুমান নীতি নিয়ম মানি চলাটো অত্যন্ত দৰকাৰ। আজি আমি 5টা ঘৰুৱা উপায়ৰ কথা পাতিম। যি 5বিধ ঘৰুৱা উপায় যদি আমি মানি চলোঁ আমাৰ দৈনন্দিন জীৱনত তেতিয়া নিশ্চিতভাৱে আমি এনেধৰণৰ গ্যাসৰ সমস্যাত ভুগিব লগা নহ'ব বা গ্যাসৰ সমস্যাত ভুগিলেও আমি অতি সোনকালে গ্যাসৰ সমস্যাৰ পৰা আমি নিৰাময় লাভ কৰিব পাৰোঁ। গতিকে বন্ধুসকল ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ যাতে আজিৰ ভিডিঅ'টি অসমৰ বেছিভাগ মানুহে চাবলৈ পায়। আৰু মন কৰিবলগীয়া কথাটো হৈছে এই গ্যাসৰ সমস্যাটো আসলতে এক জীৱনশৈলীজনিত ৰোগ বুলিহে বৰ্তমান সময়ত চিনাক্ত কৰা হৈছে। গতিকে আমি এই গ্যাসৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিবলৈ হ'লে বা গ্যাসৰ সমস্যাত আমি আক্ৰান্ত নহ'বলৈ হ'লে আমি জীৱনশৈলীৰ কিছু নীতি নিয়ম পৰিৱৰ্তন কৰাটো অত্যন্ত দৰকাৰ। গতিকে বন্ধুসকল এতিয়া আমি ঘৰুৱা উপায়েৰে কিদৰে গ্যাসৰ সমস্যাত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম আৰু যদিহে আমি গ্যাসৰ সমস্যাত ভুগিব লগা হয় তেনেহ'লে আমি তাৎক্ষণিকভাৱে কিদৰে গ্যাসৰ সমস্যাৰ পৰা আমি নিৰাময় পাব পাৰোঁ সেই বিষয়েও আমি আজি 3টা নিয়মৰ কথা পাতিম। গতিকে ভিডিঅ'টি আপোনালোকে নিশ্চয় শেষলৈকে চাব বুলি আশা কৰিলোঁ। আমি গ্যাসৰ সমস্যাত আক্ৰান্ত নহ'বলৈ হ'লে আমি প্ৰথমতে মানিব লগা নিয়মটো হৈছে আমি খাদ্যবস্তু গ্ৰহণৰ ক্ষেত্ৰত আমি কিছু সাৱধানতা মানি চলাটো। আসলতে গ্যাসৰ সমস্যাৰ মূল কাৰণবিধেই হৈছে খাদ্যবস্তু ভালদৰে হজম নোহোৱাটো আৰু খাদ্যবস্তু ভালদৰে হজম নোহোৱাৰ মূল কাৰণটো হৈছে আমাৰ পেটৰ ভিতৰত বেয়া বেক্টেৰিয়াৰ পৰিমাণ বেছি হোৱাটো আৰু ভাল বেক্টেৰিয়াৰ পৰিমাণ কমি যোৱাটো। আমাৰ পেটৰ ভিতৰত 2 ধৰণৰ বেক্টেৰিয়া থাকে, এবিধ হৈছে ভাল বেক্টেৰিয়া আৰু এবিধ হৈছে ক্ষতিকাৰক বেক্টেৰিয়া। আমি যদিহে আমাৰ পেটৰ ভিতৰত এই ভাল বেক্টেৰিয়াটোৰ পৰিমাণ বঢ়াই যাব পাৰোঁ বা দুয়োবিধ বেক্টেৰিয়াৰ এক ভাৰসাম্য আমি ৰক্ষা কৰি চলিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমাৰ খাদ্যবস্তুবোৰ আমাৰ হজম হোৱাত সহজ হয় বা সঠিকভাৱে আমাৰ খাদ্যবস্তু হজম হয়, তেতিয়া আমাৰ এই গ্যাসৰ সমস্যাৰ সৃষ্টি নহয়। কিন্তু আজিকালি আধুনিকতাৰ যুগত আমি কিছুমান অতিৰিক্ত খাদ্যবস্তু সেৱন কৰিবলগীয়া হয়, যেনে ফাষ্ট ফুড, জাংক ফুড বা য'তে ত'তে বনোৱা যিকোনো ভজা বস্তু যেনে চিংৰা, নিমকি এনেধৰণৰ খাদ্যবস্তুবোৰ বেছিকৈ খাদ্য গ্ৰহণ কৰাৰ ফলত আমাৰ পেটৰ ভিতৰৰ এই ভাল বেক্টেৰিয়াৰ পৰিমাণ আচলতে কমি যায়। কমি যোৱাৰ ফলত আমাৰ খাদ্যবস্তুবোৰ পেটত হজম নোহোৱাকৈ থাকে বা পেটত পচি যায়। পচি যোৱাৰ ফলতে আমাৰ এই গ্যাসৰ সমস্যাৰ সৃষ্টি হয়। সেইবাবে আমাৰ পেটৰ ভিতৰত যাতে এই ভাল বেক্টেৰিয়াবিধৰ পৰিমাণ বৃদ্ধি হৈ থাকে সেইবাবে আমি কিছুমান খাদ্য যিবোৰ খাদ্যক প্ৰ'বায়'টিক বুলি কোৱা হয়, অৰ্থাৎ এই ভাল বেক্টেৰিয়া যুক্ত খাদ্য তেনেধৰণৰ খাদ্য আমি প্ৰায় নিয়মিতভাৱে সেৱন কৰিব লাগে। তেতিয়াহে আসলতে আমাৰ এই পেটৰ ভিতৰত ভাল বেক্টেৰিয়াবিধৰ পৰিমাণ বৃদ্ধি পায়। গতিকে
আমি এই ভাল বেক্টেৰিয়াযুক্ত খাদ্য বা প্ৰ'বায়'টিক খাদ্য বুলি ক'লে আমি 1 নম্বৰতে আমি ক'ব পাৰোঁ দৈ। দৈ হৈছে এবিধ ভাল প্ৰ'বায়'টিক ফুড। আমি যদি দৈনিক এই দৈ অন্তত 2 চামুচ বা 3 চামুচকৈ খোৱাৰ অভ্যাস কৰোঁ, তেতিয়া আমি আমাৰ পেটৰ ভিতৰৰ এই ভাল বেক্টেৰিয়াবিধৰ পৰিমাণ বৃদ্ধি কৰিব পাৰোঁ আৰু তেতিয়া আমাৰ খাদ্যবস্তু হজম হোৱাত সুবিধা হয় আৰু তেতিয়া নিশ্চিতভাৱে আমাৰ পেটত গেছৰ সৃষ্টি নহয় বা আমি গেছৰ সমস্যাত আক্ৰান্ত হ'বলগীয়া নহয়। গতিকে আমি গেছৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিবলৈ হ'লে আমি দৈ আমি নিয়মিতভাৱে খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। আৰু 2 নম্বৰতে মানি চলিব লগা নিয়মটো হৈছে আমি অভাৰ ইটিং এভইড কৰিব লাগে। অৰ্থাৎ আমি অতিৰিক্তভাৱে খাদ্য গ্ৰহণ কৰাৰ যি অভ্যাস সেই অভ্যাস আমি বাদ দিব লাগে। কিয়নো আমি যেতিয়া অভাৰ ইটিং কৰোঁ বা খাদ্য জোখতকৈ বেছিকৈ খাওঁ, তেতিয়া আমাৰ পেটত খাদ্যবস্তু ভালদৰে হজম নহয় আৰু খাদ্যবস্তু ভালদৰে হজম নোহোৱাৰ ফলতেই আমাৰ গেছৰ সৃষ্টি হয়। আচলতে আমি যেতিয়া খাদ্য খাই থাকোঁ বা খাদ্য গ্ৰহণ কৰি থাকোঁ, তেতিয়া আমাৰ পেট ভৰাৰ পাছতহে আমাৰ পেট ভৰা বুলি আমাৰ মগজুৱে সংকেতটো লাভ কৰে আৰু আমি তেতিয়াহে খাদ্যবস্তু গ্ৰহণ কৰাটো বা খাদ্যবস্তু খোৱাটো আমি বাদ দিওঁ আৰু তেতিয়ালৈকে আচলতে আমাৰ অভাৰ ইটিং হৈ যায়, আমি অতিৰিক্তভাৱে খাদ্যবস্তু খোৱা হৈ যায়। গতিকে আমি এইটো এটা হিচাপ কৰিব লাগে যাতে আমাৰ পেট ভৰাৰ কিছু আগতেই আমি খাদ্যবস্তু গ্ৰহণ কৰাটো বাদ দিওঁ আৰু তেতিয়াহে আমাৰ খাদ্যবস্তু ভালদৰে হজম হ'ব আৰু খাদ্যবস্তু ভালদৰে হজম হ'লে আমি গেছৰ সমস্যাত ভুগিব লগা নহয়। গতিকে আমি অভাৰ ইটিং সদায় বাদ দিব লাগে যাতে আমাৰ পেটৰ অন্তত 25% আমি নোখোৱাকৈ থাকোঁ। যিমানখিনি আমাৰ প্ৰয়োজন তাৰ 25% আমি নোখোৱাকৈ থাকিব লাগে। তেতিয়াহে আচলতে আমাৰ খাদ্যবস্তু হজম হোৱাত ভাল হয় বা সুবিধা হয় আৰু খাদ্যবস্তু হজম হোৱাত সুবিধা হ'লে আমাৰ গেছৰ সৃষ্টি নহয়। আমি গেছৰ সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমি মানি চলিব লগা 3 নম্বৰ নিয়মটো হৈছে আমি কিছুমান খাদ্য বাদ দিব লাগে। আমি যেতিয়া কিছুমান খাদ্য গ্ৰহণ কৰোঁ, যেনে ফুলকবি, বন্ধাকবি বা গাখীৰ, এনেধৰণৰ কিছুমান খাদ্যই আচলতে বহুত মানুহৰে ক্ষেত্ৰত গেছৰ সৃষ্টি কৰে বা ভালদৰে হজম নহয়। গতিকে যিসকল মানুহক যিবোৰ খাদ্যই আচলতে মেটচ নকৰে বা পেটত গেছৰ সৃষ্টি কৰে, তেনেবোৰ খাদ্য আচলতে তেওঁলোকে বাদ দিব লাগে। তেতিয়াহে আচলতে এই গেছৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰি। গতিকে আমি নিঃসন্দেহে সেউজীয়া শাক পাচলিবোৰ আমাৰ স্বাস্থ্যৰ বাবে ভাল, আমি সকলোৱে জানো, কিন্তু তথাপিও কিছুমান শাক পাচলি, বিশেষকৈ ফুলকবি বেছিভাগ মানুহৰ ক্ষেত্ৰতে আচলতে এই গেছৰ কাৰণ হৈ পৰে। গতিকে আমাৰ যাতে পেটত গেছৰ সৃষ্টি নহয় বা গেছৰ সৃষ্টি হৈ যাতে সমস্যাৰ সৃষ্টি নকৰে, তাৰ বাবে আমি ফুলকবি বাদ দিয়া দৰকাৰ। গতিকে ফুলকবিৰ পৰিৱৰ্তে যিবোৰ খাদ্যই আমাক গেছ নকৰে সেইবোৰ খাদ্য খাব লাগে। গতিকে যিবোৰ অকল ফুলকবিয়ে নহয়, যিবোৰ খাদ্য গ্ৰহণ কৰিলে আমাৰ গেছৰ সৃষ্টি হয় বুলি আমি জানো, সেইবোৰ খাদ্য আমি বাদ দিয়া উচিত। তেতিয়াহে আমি গেছৰ সমস্যাৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ। 4 নম্বৰতে মানি চলিব লগা নিয়মটো হৈছে আমি খাদ্য গ্ৰহণ কৰি থকা সময়ত আচলতে কথা পাতিব নালাগে বা আমি টিভি চাই বা মোবাইল ফোনৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম চাই আমি আচলতে খাদ্য গ্ৰহণ কৰিব নালাগে। আৰু কথা পাতি থকা সময়ত আচলতে আমাৰ পেটৰ ভিতৰত বায়ু সোমায়। গতিকে আমি যদি কথা পাতি থাকোঁ লগতে খাদ্য গ্ৰহণ কৰি থাকোঁ, তেতিয়া খাদ্য গ্ৰহণৰ লগত আমাৰ বায়ু ভিতৰত সোমাই যায় আৰু এনেদৰে আমাৰ বায়ু সোমাই গ'লে পেটৰ ভিতৰত বা ষ্টমাকত তেতিয়া গেছৰ সৃষ্টি হয়। সেইবাবে আমি খাদ্য গ্ৰহণ কৰি থকা সময়ত কথা পাতিব নালাগে আৰু খাদ্য সদায় ভালদৰে চোবাই খাব লাগে। কিয়নো আমাৰ হজম প্ৰক্ৰিয়াটো আচলতে মুখৰ পৰাই আৰম্ভ হয়। আমি যেতিয়া খাদ্য গ্ৰহণ কৰোঁ আৰু তেতিয়া চোবাবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাৰ মুখৰ ভিতৰৰ পৰা লেলাৱতী আৰম্ভ হয়, ওলাবলৈ আৰম্ভ হয় আৰু লেলাৱতীয়ে আমাৰ খাদ্যবস্তু হজম কৰাত সহায় কৰে। গতিকে আমি খাদ্য গ্ৰহণ কৰোঁতে সদায় ধীৰে সুস্থিৰে খাদ্য গ্ৰহণ কৰিব লাগে আৰু ভালদৰে চোবাই খাব লাগে আৰু লগতে খাদ্য গ্ৰহণৰ সময়ত কেতিয়াও কথা পাতি আমি খাদ্য গ্ৰহণ কৰিব নালাগে। তেতিয়াহে আমি এই গেছৰ সমস্যাৰ পৰা সদায় দূৰত থাকিব পাৰোঁ বা গেছৰ সমস্যাত নোভোগাকৈ থাকিব পাৰোঁ। গেছৰ সমস্যা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি মানি চলিবলগীয়া 5 নম্বৰ নিয়মটো হৈছে আমি ৰাতিৰ খাদ্য সদায় 6:30 পৰা 7টাৰ ভিতৰত গ্ৰহণ কৰিব লাগে। কিয়নো আমাৰ খাদ্য হজম কৰাৰ ক্ষেত্ৰত বা হজম হোৱাৰ ক্ষেত্ৰত সূৰ্যৰ পোহৰৰ এটা সম্পৰ্ক থাকে। আচলতে ৰাতিপুৱাৰ সময়ৰ পৰা আমাৰ হজম প্ৰক্ৰিয়াটো অলপ দ্ৰুততৰভাৱে বাঢ়ি যায় বা বেছি হৈ যায় আৰু সন্ধিয়াৰ সময়লৈকে আমাৰ হজম শক্তি কিছু কমি যায়।
সেই হিচাপত আমাৰ আচলতে 7টাৰ পাছত খাদ্যবস্তু তেনেদৰে হজম নহয়। গতিকে আমি আমাৰ খাদ্যবস্তু ৰাতিৰ খাদ্যবস্তু ভাগ হজম হ'বলৈ হ'লে আমি গধূলি বা সন্ধিয়া 6:30 বজাৰ পৰা 7 বজাৰ ভিতৰত গ্ৰহণ কৰিব লাগে। তেতিয়াহে আমাৰ খাদ্যবস্তুখিনি আমি ভালদৰে হজম কৰিব পাৰোঁ। আৰু ৰাতিৰ এই খাদ্যবস্তুখিনি আচলতে আমি যথেষ্ট কমকৈ খাব লাগে আৰু সদায় লাইট খাদ্য খাব লাগে। মাছ মাংস বা তেনেকুৱা গধুৰ খাদ্য আমি ৰাতিৰ ভাগত কেতিয়াও গ্ৰহণ কৰিব নালাগে। আৰু এই ৰাতিৰ ভাগত গ্ৰহণ কৰা খাদ্য আমি গ্ৰহণ কৰাৰ পাছত অন্তত 3 ঘণ্টা পাছতহে আমি শুবলৈ যাব লাগে। আৰু খাদ্য গ্ৰহণ কৰাৰ পাছত অন্তত আমি 10 মিনিট বা 15 মিনিট সময় খোজ কাঢ়িব লাগে। তেতিয়াহে আমাৰ আচলতে ৰাতিৰ খাদ্যভাগ ভালদৰে হজম হয়। আৰু গেছৰ সৃষ্টি হোৱাৰ মূল কাৰণবিধেই হৈছে আমি নিশা দেৰিলৈকে খাদ্য গ্ৰহণ কৰোঁ আৰু সেই নিশা দেৰিলৈকে গ্ৰহণ কৰা খাদ্যভাগ আমাৰ পেটত হজম নোহোৱাকৈ থাকি যায় আৰু পিছদিনা পচি সেই খাদ্যবস্তুৰ পৰা গেছৰ সৃষ্টি হয়। গতিকে আমাৰ গেছ সৃষ্টি হোৱাৰ মূল কাৰণবিধেই হৈছে আচলতে আমি ৰাতি দেৰিকৈ খাদ্য গ্ৰহণ কৰাটো। সেইবাবে আমি গেছৰ সমস্যাত নুভুগিবলৈ হ'লে আমি ৰাতিৰ খাদ্যভাগ আমি অতি সোনকালে গ্ৰহণ কৰিব লাগে আৰু খাদ্য গ্ৰহণ কৰাৰ অন্তত 3 ঘণ্টা পাছত আমি শুব লাগে আৰু খাদ্য গ্ৰহণ কৰাৰ পাছত 10 মিনিট বা 15 মিনিট সময় আমি খোজ কাঢ়িব লাগে। তেতিয়াহে আমাৰ ৰাতিৰ খাদ্যভাগ ভালদৰে হজম হ'ব আৰু গেছৰ সৃষ্টি নোহোৱাকৈ থাকিব। বন্ধুসকল, আমাৰ গেছৰ সৃষ্টি নহ'বলৈ হ'লে বা আমি গেছৰ সমস্যাত নুভুগিবলৈ হ'লে আমি উল্লেখ কৰা এই 5টা নিয়ম যদি আমি দৈনন্দিন জীৱনত মানি চলোঁ, আমি নিশ্চিতভাৱে আমি গেছৰ সমস্যাত আক্ৰান্ত নোহোৱাকৈ থকাটো সম্ভৱ। আৰু যদি কোনো কাৰণত আমি এই নীতি নিয়মখিনি মানি চলাৰ পাছতো গেছত ভুগিব লগা হয়, তেতিয়া আমি তাৎক্ষণিকভাৱে আমি 3টা নিয়মৰ কথা পাতিম বা 3টা উপায়ৰ কথা পাতিম। এই 3টা উপায় যদি আমি মানি চলোঁ, গেছত ভোগাৰ পাছত আমি তাৎক্ষণিকভাৱে গেছৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ। 1 নম্বৰ উপায়টো হৈছে আমাৰ যদি পেটত গেছৰ সৃষ্টি হয়, তেতিয়া আমি আদা এটুকুৰি সৰু সৰুকৈ কাটি 1 কাপ পানীত আচলতে উতলাই ল'ব লাগে। অৰ্থাৎ আদাৰ চাহ বনাই ল'ব লাগে আৰু আদাৰ চাহ বনাই লৈ সেই আদাৰ চাহ কাপ সেৱন কৰিব লাগে। তেতিয়া আমাৰ পেটত গেছৰ সৃষ্টি হ'লেও আচলতে সেই গেছৰ পৰা অতি সোনকালে উপশম পাব পাৰি। তাৰপিছত 2 নম্বৰ উপায়টো হৈছে ৰাতি ভাত খোৱাৰ পাছত আজৱাইন গুটি আধা চামুচ আৰু লগতে সন্ধিয়া নবন অকণমান আমি যদি একেলগে লগ কৰি আমি চবাই খাই থাকোঁ, তেতিয়া কিন্তু আমাৰ ৰাতিৰ খাদ্যভাগ অতি সোনকালে হজম হয়। আৰু ৰাতিৰ খাদ্যভাগ অতি সোনকালে হজম হ'লে বা অতি সহজতে যদি হজম হয়, তেতিয়া আমি গেছৰ সমস্যাত ভুগিব লগা নহয়। গেছৰ সমস্যাৰ পৰা তাৎক্ষণিকভাৱে আৰাম পাবলৈ হ'লে 3 নম্বৰ উপায়টো হৈছে আমি 1 কাপ পানীত 2 চামুচ নেমুৰ ৰস ল'ব লাগে। তাৰপিছত সেই কাপ পানীতে আধা চামুচ বেকিং সোডা মিহলি কৰি সেৱন কৰিব লাগে। তেতিয়া আমাৰ পেটত যদি গেছো হয়, তেতিয়া আমি তাৎক্ষণিকভাৱে এই গেছৰ পৰা আমি উপশম পাব পাৰোঁ। গতিকে আমি এই 3টা উপায় অৱলম্বন কৰি আমাৰ পেটত গেছ হ'লে আমি তাৎক্ষণিকভাৱে আৰাম পাব পাৰোঁ। লগতে আমি এই 5টা নিয়ম মানি চলি আমি গেছক আমি প্ৰতিৰোধ কৰিব পাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ চেনেলৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলিও আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।